শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ কেইটামান কথা কম, কথাখিনি শুনিব। কথা হ'ল যে আমাৰ এতিয়া এই যে ভাৰতবৰ্ষত যিটো এটা দল গঠন কৰিছে, কৰ্কোচ নাকি কৰ্কট পাৰ্টি ক'ব নোৱাৰোঁ, নামে নাহে মোৰ মুখত, মানে নামটো আহে কিয় আমি জানো যে এইটো হ'ল অসমীয়াত কয় পঁইতাচোৰা, বেংগলীত কয় তেলচোৰা। এই পাৰ্টি এটা গঠন হৈছে আৰু বিজেপিক শেষ কৰিবৰ কাৰণে, মানে বিজেপিকটো শেষ কৰিব পৰা নাই। দেখিছে বিজেপি দিনৰ দিন আৰু ওপৰতহে গৈ আছে। আৰু বিজেপিক কি ধৰণে শেষ কৰিব, গোটেই যে বিৰোধী পাৰ্টি আছে তেওঁলোকে মিলি এটা দল বনাইছে আৰু যিটো প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদত কোন জাতিবোৰ আছে বেছি চাব, তাত অকল আছে এই বিজেপিক ভোট নিদিয়া মানুহখিনিয়ে আছে। কিন্তু প্ৰকৃতি বিজেপিক যোনে ভোট দিছে সেই যিটো প্ৰতিবাদ কৰিছে তাত এটাও নাই। তেওঁলোকে নমৰালৈকে বিজেপিক প্ৰতিবাদ কৰিয়ে যাব আৰু আমিও নমৰালৈকে বিজেপিক ভোট দিয়ে যাম। বিজেপিক হৰাব কেতিয়াও নোৱাৰে, কিয় বিজেপি যিখিনি কাম কৰি আহিছে। আজি কংগ্ৰেছে ৭৫ বছৰ বোলে ৰাজনীতি কৰিছিল ভাৰতবৰ্ষত, কিন্তু অকল হিন্দুৰ ওপৰত অত্যাচাৰহে কৰিছিল আৰু কোনো এটা ডেভেলপ কৰিব পৰা নাছিল। আজি বিজেপি চৰকাৰ আহি আমাৰ যিটো ডেভেলপ কৰিছে ভাৰতবৰ্ষ, আৰু গোটেই ৰাষ্ট্ৰই এতিয়া ভাৰতবৰ্ষক ভয় কৰে। আৰু এক নম্বৰ কথা হ'ল যে আমাৰ হিন্দু জাতিটো, হিন্দু ধৰ্মটো মানে তেওঁ বচাই ৰাখিছে। আৰু আমি যদি কোনো ভুলত আকৌ বোলে বিজেপিক এৰি কাৰোবাক ভোট দিম, তেতিয়াহ'লে আমাৰ দেশখন এদিন সেই পাকিস্তান বাংলাদেশে হ'ব। আৰু সেই পৰিকল্পনা তেওঁলোকে কংগ্ৰেছে আগৰ পৰাই কৰি আহিছিল যে হিন্দুক শেষ কৰিব লাগে আৰু জনসংখ্যাও হিন্দুৰ কমাব লাগে আৰু তেওঁলোকৰ জনসংখ্যা ইছলামৰ বঢ়াব লাগে, ইছলামক সুবিধা দিব লাগে আৰু হিন্দু জাতিৰ ওপৰত সদায় অত্যাচাৰ চলাব লাগে। সেইখিনি কাম কৰিছিল কংগ্ৰেছে। আৰু আজি বিজেপি চৰকাৰ আহি কোনো তেনেকুৱা অত্যাচাৰ কৰা নাই, কোনো ইছলাম জাতিৰ ওপৰতো কৰা নাই, হিন্দু জাতিৰ ওপৰতো কৰা নাই। কিয় হিন্দু মুছলিম সকলোক দুই চকুৰে তেওঁ চাইছে। কিন্তু যিটো নেকি বাংলাদেশী আজি আছে মুছলিম, তেওঁলোকৰহে প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকৰ প্ৰতিবাদটো আমি চবেই কৰোঁ, অকল মোৰ চৰকাৰে যে কৰিব তেওঁ নহয়, অকল সকলোৱে মিলি আমি প্ৰতিবাদ কৰিছোঁ যে ভাৰতবৰ্ষত যিমান বিদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। আৰু যিবোৰ খেলন্দিয়া আমাৰ ভাৰত ভূমিত যিবোৰ ভাৰতৰ মুছলিমৰ অৱদান আছে, তেওঁলোককতো খেদিব যোৱা নাই। আজি হিন্দু যদি এটা অনুদান পাইছে, আজি মুছলিমৰ এটা অনুদান পাইছে। মুছলিমৰ যদি চাকৰি পাইছে, হিন্দুও পাইছে, তাততো কোনো ভেদাভেদ কৰা নাই। কিন্তু কৰি আছে কোনে? আজি এই বাহিৰৰ পৰা কিছুমান উচতনি দি আছে যে বিজেপিক শেষ কৰিব লাগে। বাহিৰৰ দেশে কথা শুনি আমাৰ ধৰ্ম জাতি নাবাচিব। আমি ভাৰতবৰ্ষত আমি হিন্দু জাতিটো একতা হৈ থাকিব লাগিব আৰু বিজেপি চৰকাৰক আমাৰ ৰখা বহুত দৰকাৰ। কিয় বিজেপি নাহিলে আমাৰ ধৰ্ম জাতি একো নাথাকিব। মই বিশেষ এইখিনি কৈয়ে ৰাখোঁ। আৰু আজি কেইবাদিন মোবাইলত ফেচবুকত দিয়া নাছিলোঁ কিবা এটা কাৰণত, আৰু আজি বিশেষ এই দুটা কথা ক'লোঁ। যদি ভুল হয় মোৰ কথাত, তেতিয়াহ'লে মোক নিজৰ সন্তান ভাবি মোক আপোনালোকে ক্ষমা কৰি দিব। ওম শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম।